নমস্কাৰ জনাইছো সকলোকে আৰু মই অংকিতাই মোৰ অন্য এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি যাবলৈ ওলাইছো নাজিৰালে আৰু নাজিৰালে কেলে যাম আপোনালোকে গম পাইছেই। আমি যাম অগ্নিনাভ বাবাক দৰ্শন কৰিবলৈ আৰু এয়া যোৱাকালি বৌ আহিলে তাইও যাবলৈ পাব আজি ন। তোমালোকৰ ভাগ্য আৰু তাকে মিলিলে গ'ল। এয়া এতিয়া আমি গৈ থাকো আৰু তাত গৈ আপোনালোকক পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকিব। আমি এতিয়া গৈ আছো আৰু মনটো বিৰাট ভাল লাগি আছে যেহেতু বাবাৰ ওচৰলৈ গৈ আছো আৰু এয়া লগত আহিছে মা খুৰা খুৰী মানে আজি গাড়ী ভৰ্তি আৰু এয়া আমি আহি পালোহি আৰু এয়া হৈছে মোৰ ডাঙৰ খুৰী আৰু এইফালে খুৰা আৰু এইফালে ভণ্টি আৰু এয়া ভাগিনটো। আজি আমি সকলো মিলি আহিছো বাবাৰ ওচৰলৈ। আচলতে বাবাক যেতিয়া আমি কিবা এটা বিচাৰো আৰু বাবাই আমাক দিয়ে, আমাৰো কৰ্তব্য আমি যাতে বাবাক আহি পেলাই সেয়া কৃতজ্ঞতা জনাও। আজি আমিও আহিছো মানে ময়ো আহিছো তেনেকুৱা এটা উদ্দেশ্য লৈয়ে। এয়া চাওকচোন আমি আহি পাইছোহি, পায়ে এয়া চাওক বাহিৰৰ পৰিৱেশ আৰু কি কৰিলো আমি ইয়াত আপোনালোকক অকমান দেখুৱাই যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলো। বিৰাট ভাল লাগে ইয়ালৈ আহি, মানে যিমানবাৰেই ইয়ালৈ আহিছো একদম পজিটিভ এনাৰ্জি এটা যেন লৈ যাওঁ তেনেকুৱা লাগে। সঁচাই বিৰাট ভাল লাগে আৰু মই বাৰু কেইবাবাৰো আহিছো, আপোনালোকে মোৰ ব্লগবিলাকত দেখিছেই আৰু যিমানবাৰেই আহিছো মই ইয়ালৈ আপোনালোকক অকমান দেখাবলৈ চেষ্টা কৰোঁ। এয়া আমি প্ৰথমতে আহিয়ে শৰাইভাগ জমা দি এয়া বৰ চাকি গছত আমি তেল ঢালিছোঁ, যিহেতু ইয়াত বেলেগকৈ চাকি জ্বলাবলৈ নিদিয়ে, বৰ চাকি গছতে চাকি মানে তেল ঢালিব লাগে। তাৰ পাছত এয়া সকলো কিউ কৰি আছে আইগৰাকী আৰু বাবাক দৰ্শন কৰিবলৈ। আমিও এতিয়া ৰখি আছো ইয়াতে আৰু এইফালে চাওকচোন ওপৰত এয়া স্ক্ৰীণত পূজাভাগ হৈ থকা দেখুৱাই আছে, ইয়াতো ৰৈ আপোনালোকে ধুনীয়াকৈ চাই থাকিব পাৰে। আৰু এয়া দেখিছে নহয় কিমান ভক্ত আহিছে, সকলোৱে চাগে নিজৰ মনত বহুত আশা লৈ আহিছে বাবাৰ ওচৰলৈ। আমিও আহিছোঁ তেনেকৈ, আপোনালোকো আহিব ইয়ালৈ। আৰু এতিয়া আমি এয়া বাবাক দৰ্শন কৰিবলৈ এয়া ৰখি আছোঁ, পাইছোঁহি আৰু বাবাৰ ওচৰত। এয়া খুৰা, আমাৰ খুৰাও মানে খুৰাৰ ফেমিলিটো আচলতে বাবাৰ ভক্ত হয়, সেইকাৰণে এয়া খুৰাহঁতো আহিলে আমাৰ লগতে। বিৰাট ভাল লাগিছে খুৰাহঁতো আমাৰ লগত অহাৰ কাৰণে। আৰু এইয়া খুৰাই ধুনীয়াকৈ সেৱা কৰিব পালে, খুব ভাল লাগিছে। খুৰাৰ গাটোও অসুস্থ কিন্তু তেনেকৈ বাবাৰ ওচৰলৈ আহিছে আৰু আশা কৰিছোঁ বাবায়েও খুৰাক ধুনীয়াকৈ গোটেইখিনি বেমাৰ আজাৰ যিখিনি আছে সেইখিনি সকলোখিনি ভাল কৰিব বুলি বাবাৰ ওপৰত আশা। তাৰ পাছত এয়া আমি বাবাক দৰ্শন কৰিলোঁ আৰু মই অকণমান আপোনালোকক দেখুৱাবৰ কাৰণে ভিডিঅ' কৰি থ'লোঁ, আপোনালোক সকলোৱে সেৱা কৰিব। আৰু এয়া আমি এতিয়া ৰখিছোঁ পায়সৰ কাৰণে, মানে বাবাৰ ভোগ ভাগ খাই যাওঁ বুলি ভাবিলোঁ, যিহেতু আহিছোঁ। বিৰাটেই টেষ্টি হয় আৰু খুব ভাল লাগে এয়া মানে পায়সখিনি খাই। আৰু যিহেতু আমি বহুত দূৰৰ পৰা আহিছোঁ, মানে যোৰহাটৰ পৰা আহিছোঁ বাৰু, তথাপিতো ভোক লাগে আৰু এই পায়স ভাগ খাই সঁচাকৈ বিৰাট ভাল লাগে, একদম মানে অমৃত যেন লাগে। আৰু এয়া চাওকচোন খাই আছোঁ, সঁচাই বিৰাট টেষ্টি আৰু আপোনালোক আহিলেও খাব। এই বছৰৰ মানে নতুন বছৰৰ আজি প্ৰথম আহিছোঁ মই আৰু আশা কৰিছোঁ যাতে আহি থাকিবলৈ পাওঁ বাবাৰ ওচৰলৈ। আপোনালোকক কৈছোঁৱেই খুব ভাল লাগে ইয়ালৈ আহি আৰু পজিটিভ এনাৰ্জি মানে এসোপামান পজিটিভ এনাৰ্জি যেন লৈ যাওঁ তেনেকুৱা লাগে। আৰু আমাৰ সকলোখিনি ধুনীয়াকৈ হৈ গ'ল, হৈ যোৱাৰ পাছত এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই বহুত ভাল পালে আৰু ময়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক আৰু সকলোৰে মনৰ কামনাবিলাক পূৰ্ণ হওক। আজিলৈ আহিছোঁ, নমস্কাৰ।